সভাপতি দিলীপ শইকীয়াই এই ধৰণৰ থাৰ্ড গ্ৰেড কথা কিয় ক'বলৈ আৰম্ভ কৰিছে? তেওঁ এটা ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতি নে কোনো ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠনৰ কামাণ্ডাৰ? কিয় এই কথাবোৰ ক'বলৈ তেওঁ আৰম্ভ কৰিছে আৰু এই কথাবোৰ কৈ তেওঁ কি বুজাব খুজিছে? দিলীপ শইকীয়া অসমীয়া জাতীয় জীৱনৰ অভিভাৱক নেকি? আৰু আচৰিত কথা, ইমানৰ পিছতো কোনো দল সংগঠনৰ মাত নাই, অসম সাহিত্য সভাৰ মাত নাই। কিন্তু আমি ডিকে ডিৰেক্টৰ স্পষ্ট কথা, এই কথা আমি মানি নলওঁ। এগৰাকী স্বাভিমান অসমীয়া হিচাপে এই কথা মানি লোৱাৰ কোনো কাৰণত প্ৰশ্নই আহিব নোৱাৰে। আৰু এনেকুৱা লাগিছে আপুনি যেন এজন অসমীয়া নহয়, অসমীয়া হোৱাৰ যোগ্যতাই আপোনাৰ নাই, আপুনি অসমত থাকিবই নালাগিছিল। কিন্তু আমাৰ কাৰণে দুখৰ কথা, আমি আপোনালোকক একো কৰিব নোৱাৰো। আমি সাধাৰণ মানুহ, ইচ্ছা কৰিলে আপোনালোকে যি মন যায় তাকে কৰিব পাৰে। আৰু সেইবাবে যি মনলৈ আহে আপোনালোকে তাকে কয়, তাকে কৰে। প্ৰিয় দৰ্শক, এইগৰাকী বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি চেৰাবভাটি কাৰ্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ কি কৈছে জানে? অসমক ভাল পোৱা সকলো অসমীয়া, অসমৰ সুখে দুখে থকা আৱেগ অনুভূতিৰ লগত থকা সকলো অসমীয়া এই কামে। তাত বিহাৰী বেলেগ, বঙালী বেলেগ, হিন্দীভাষী বেলেগ। এইটো মিয়াক সুযোগ কৰি দিয়াৰ বাহিৰে, মিয়াক অসমখনক অস্থিৰ কৰি দিয়াৰ এটা পৰিৱেশ নিৰ্মাণৰ বাহিৰে একো নহয়। এতিয়া আপোনালোকে কওক, এই বিহাৰী, মাৰোৱাৰী, বাঙালী কেনেকৈ অসমীয়া হ'ব পাৰে? তেওঁলোকে লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিবনে? তেওঁ কৈছে অসমক ভাল পোৱা সকলোৱে অসমীয়া, অসমৰ সুখে দুখে থকা সকলোৱে অসমীয়া। এওঁলোক কেতিয়া অসমৰ সুখ দুখত আছে? এওঁলোকে অসমত ব্যৱসায় কৰিবহে আহিছে। আৰু এই ধৰণৰ কথা কৈ মিয়াক যি ধৰণে তাচ্ছিল্য কৰা হৈছে, এয়া অগণতান্ত্ৰিক, এয়া অসাংবিধানিক। আমাৰ স্পষ্ট কথা, যদি মিয়াসকল অবৈধ ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে আপোনালোকে এই 12 বছৰ কি খৰাৰ ঘাঁহ কাটি আছিল? কিমানজন অবৈধ মিয়াক আপোনালোকে বিতৰণ কৰিলে? আৰু এই মিয়াসকল যদি অবৈধ, তেতিয়াহ'লে আপোনালোকৰ দলত যোগদান কৰা এইসকল কি? গতিকে এগৰাকী ৰাজ্যিক সভাপতিৰ এই ধৰণৰ সাম্প্ৰদায়িক কথা কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু ইয়াৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ কৰা উচিত। আৰু এই বক্তব্যটো তেখেতে উঠাই ল'ব লাগে। এই কাৰণে উঠাই ল'ব লাগে, অনাগত সময়ত ইয়াৰ ফল ভয়ংকৰ হ'বলৈ গৈ আছে। এই যে বিহাৰী, বাঙালী, হিন্দীভাষী সকলক যে উচতাই দিলে, উঠাই দিলে, কোনচা অসমীয়া তেওঁলোক? আৰু তেওঁলোকে অসমক কি সাংঘাতিক ভাল পায় যে মিয়াই ভাল নাপায়? এই বিহাৰী, মাৰোৱাৰী সকলে অসমত উপাৰ্জন কৰে আৰু টকাবোৰ বাহিৰলৈ পঠিয়ায়। আৰু এই যে আপোনালোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে, এই যে মিয়া বুলি ঘৃণা কৰে, তেওঁলোকে অসমতে উপাৰ্জন কৰে আৰু অসমতে সকলোবোৰ টকা খৰচ কৰে। তেওঁলোকৰ টকা উপাৰ্জন পঠিয়াবলৈ বেলেগ এখন ঘৰ নাই। বিহাৰী অসমীয়াৰ কথা কৈ মিয়াক সুযোগ দিয়াৰ কথা কয়, মিয়াক অসমখন অস্থিৰ কৰাৰ কাৰণে পৰিৱেশ গঢ়ি দিয়াৰ কথা কয়। লাজ নালাগে আপোনালোকৰ? কিয় আপোনালোকে আজিলৈকে অসমক বাংলাদেশী মুক্ত কৰিব নোৱাৰিলে? ধৰি ললো কংগ্ৰেছে সুযোগ দিছিল, কংগ্ৰেছে বাংলাদেশী সকলক ইয়ালৈ আনিছিল, আপোনালোকেতো খেলিব লাগিছিল। গতিকে এই ধৰণৰ নেৰেটিভ এটা সৃষ্টি কৰি, সাম্প্ৰদায়িক চিন্তাৰ উকমুকনি সৃষ্টি কৰি মৌলিক বিষয়সমূহৰ পৰা পলাবলৈ চেষ্টা নকৰিব। সাধাৰণ জনতাৰ কামত অহা এটা প্ৰতিশ্ৰুতিও আপোনালোকে পালন কৰিব পৰা নাই। কেৱল পুঁজিপতি বণিক গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে বাৰে বাৰে খিলঞ্জীয়া মানুহখিনিৰ লগত বিশ্বাসঘাতকতা কৰি আহিছে। অসম আৰু অসমীয়াক বিক্ৰী নকৰিব। এগৰাকী অসমীয়া প্ৰথমতে আপুনি অসমীয়াত সপোন দেখে, আপুনি অসমৰ পানী বায়ু সেৱন কৰি ডাঙৰ হৈছে, কথাবোৰ মনত ৰাখিব। এনেকৈ কিছুমান সংকীৰ্ণ স্বাৰ্থৰ বাবে অসমখনক বলিদান নিদিব। বহুত সহ্য কৰিলে অসমে, আৰু নোৱাৰে। আপোনালোকে যি ধৰণে অসম আৰু অসমীয়াক বলি সজাবলৈ অভিসন্ধি ৰচনা কৰিছে, এয়া কিন্তু সাধাৰণ জনতাই লক্ষ্য কৰি আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। ক'ৰ পৰা কলৈ, কেনেকৈ, কিদৰে, কিয় লৈ যাব বিচৰা হৈছে গোটেই পৰিৱেশ আৰু পৰিস্থিতি। আৰু ইয়াৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিলে কিন্তু অসম বৰ বিশেষ নাবাচিব, মনত ৰাখিব। ধন্যবাদ। জয় আই অসম।